নমস্কাৰ হলিষ্টিক হেল্থ উইথ অনুপমা বৰগোহাঁই এই চেনেললৈ আপোনালোকক স্বাগতম জনালো। মই অনুপমা বৰগোহাঁই। এই চেনেলটোৰ জৰিয়তে মই আপোনালোকক শুদ্ধ জীৱনশৈলী যাপনৰ দিহা দি যোৱাৰ প্ৰচেষ্টা কৰিছো। মোৰ লক্ষ্য হৈছে প্ৰতিজন ব্যক্তিক এক ৰোগমুক্ত, ঔষধমুক্ত, মানসিকভাৱে শক্তিশালী আৰু এক প্ৰশান্তিময় জীৱন যাপন কৰাত সহায় কৰা। আজি মই আপোনালোকক স্মৃতি শক্তিৰ কথা কম। বহু লোকে নিজৰ স্মৃতি শক্তিৰ বাবে চিন্তিত হৈ থাকে। তেওঁলোকে তথ্য মনত পেলাব নোৱাৰে বা কথা মনত পেলাব নোৱাৰে। যদি আপোনালোকেও স্মৃতি শক্তিৰ সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে চিন্তা নকৰিব। আজি মই আপোনালোকৰ সৈতে কিছুমান কৌশল শ্বেয়াৰ কৰিম, যিয়ে আপোনাৰ স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰিব। আপোনালোকে হয়তো গুগল ইফেক্টৰ কথা শুনিছে, যিটো মই পিছত আলোচনা কৰিম। এই ভিডিঅ'টোৰ শেষলৈকে চালে স্মৃতি শক্তি উন্নত কৰাৰ কিছুমান শক্তিশালী কৌশল জানিব। আপোনালোকৰ মাজৰ কিছুমানে এছিয়াছ গট টেলেণ্ট বা শ্বাহৰুখ খানৰ 100 থিংছৰ দৰে মেমৰি শ্ব' চাইছে নেকি? যদি চাইছে, তাত নিশ্চয় দেখিছে প্ৰতিযোগীসকলে কেনেধৰণৰ স্মৃতি শক্তিৰ দক্ষতা প্ৰদৰ্শন কৰে। অবিশ্বাস্য। কিন্তু কেনেকৈ তেওঁলোকে কৰে, সেই কথা জানিবৰ মন নাযায়নে বাৰু? আৰু এটা মেমৰি শ্ব' এটা ডক্টৰ কলাই চৰিয়ন নামৰ চেন্নাই এজন উল্লেখযোগ্য ব্যক্তি আছে। তেখেতে এটা স্মৃতি শক্তি প্ৰদৰ্শন কৰিছিল, য'ত তেওঁ জটিল গণিতৰ সমাধান কৰিছিলে, ভাস্কৰ্য শিল্পকৰ্ম কৰিছিলে, কথা বতৰাও পাতিছিলে, আনকি সকলো কথা ওলোটা ক্ৰমত মনত ৰাখি দবা খেলি আছিলে। আচৰিত নালাগেনে বাৰু? ডাক্তৰ কলাই চৰিয়ানৰ মগজুৰ কাৰ্যকলাপ স্নায়ু বিশেষজ্ঞই অধ্যয়ন কৰি দেখা পাইছিল যে তেওঁৰ মগজুৰ 2টা গোলাৰ্ধই সম্পূৰ্ণ ভাৰসাম্য প্ৰদৰ্শন কৰে, আৰু ফলত থিতা তৰংগ উৎপন্ন হয়। আৰু যিবোৰে সাধাৰণতে যিসকল মানুহ ট্ৰেন্স ষ্টেট বা মেডিটেটিভ ষ্টেটত থাকে, ডিপ মেডিটেটিভ ষ্টেটত, তেতিয়া তেনেধৰণৰ তৰংগ উৎপন্ন হয়। ভাবি চাওকচোন, মানুহৰ মাজত যেতিয়া এনে অবিশ্বাস্য স্মৃতি শক্তি থাকে, সেয়া সম্ভৱ হয়, তেনেহলে মানুহে ডিমেনচিয়া, এলজাইমাৰ দৰে কিয় গুৰুতৰ অৱস্থালৈ যায়, যি কেৱল স্মৃতি শক্তি বিলোপ কৰাই নহয়, মানুহৰ অৰিয়েণ্টেশ্যন, জাজমেণ্ট আৰু অন্তৰ্দৃষ্টিটো প্ৰভাৱ পেলায়। আৰু দুৰ্ভাগ্যজনক কথা এই যে আলজাইমাৰ, ডিমেনচিয়া আজিৰ পৃথিৱীত সাংঘাতিক ধৰণে বৃদ্ধি পাইছে। বহুতে বিশ্বাস কৰে যে চুডুকু বা ক্ৰছ ৱৰ্ডৰ দৰে পাজল গেম যদি খেলি থাকে, সেইটো তেওঁলোকৰ বাবে স্মৃতি শক্তি অক্ষত ৰাখিবৰ কাৰণে যথেষ্ট। কিন্তু এই কামবোৰ উপকাৰী হলেও ই যথেষ্ট নহয়। ভাল স্মৃতি শক্তি বজাই ৰখাৰ বাবে আমি পুষ্টিকৰ খাদ্য খাব লাগিব, মাল্টিভিটামিন, এন্টি অক্সিডেণ্ট ৰিচ খাদ্য খাব লাগিব, লগতে মগজুৰ নিয়মীয়া ব্যায়াম কৰিব লাগিব। মই আপোনালোকক আগৰ ভিডিঅ'ত এটা মগজুৰ ব্যায়াম কেনেধৰণে কৰিব পাৰে মই এটা ভিডিঅ' দিছিলো, আপোনালোকে সেইটো চাব পাৰে। আৰু মই পিছলৈও আপোনালোকক কিছুমান সহজ নিতৌ কৰিব পৰা মগজুৰ ব্যায়াম আপোনালোকক দেখুৱাই যাম। এইখিনিতে আপোনালোকক এই কথাও জনাই থব বিচাৰিছো যে প্ৰতি 10 বছৰৰ মূৰে মূৰে আমাৰ মগজু 5% সংকুচিত হয়, যাৰ ফলত আমাৰ জ্ঞানমূলক কাৰ্যক্ষমতা হ্ৰাস পায়। 65 বছৰৰ পিছত ডিমেনচিয়া বা স্মৃতি শক্তিৰ সমস্যাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। 75 বছৰ বয়সৰ পিছত 3 পৰা 4 গুণ বৃদ্ধি পায় সেই সম্ভাৱনা। আমাৰ মগজুটো যে অহৰহ বয়সীয়াল হৈ থাকে, সেইটো বুজাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, আৰু ইয়াৰ যত্ন লোৱাটো আমাৰ দায়িত্ব। এতিয়া পুনৰ স্মৃতি শক্তিৰ কথা কওঁ। সময়ৰ লগে লগে আমাৰ মগজু স্বাভাৱিকভাৱে ক্ষয় আৰু সংকুচিত হবই। শৰীৰৰ প্ৰতিটো কোষেই ক্ষয় হয়, মগজুৰ কোষো ক্ষয় হব সময়ৰ লগে লগে। কিন্তু এই প্ৰক্ৰিয়াটো আমি বন্ধ কৰিব নোৱাৰো সম্পূৰ্ণৰূপে, কিন্তু তথাপিও আমি মগজুক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে কিছুমান পদক্ষেপ লব পাৰো। আমাৰ স্মৃতি শক্তি, বিচাৰ বুদ্ধি, মন মেজাজ ৰক্ষা কৰিবৰ কাৰণে আমাৰ মগজু সদায় সক্ৰিয় কৰি ৰাখিব লাগিব, কিবা কামত নিয়োজিত কৰি ৰাখিব লাগিব। আমাৰ শৰীৰৰ ব্যায়াম কৰাৰ দৰে, যদি আমি শৰীৰৰ মাংসপেশীবোৰৰ ব্যৱহাৰ নকৰো, সেইবোৰ দুৰ্বল হৈ পৰে। ঠিক সেইদৰে আমাৰ মগজুকো যদি আমি প্ৰত্যাহ্বান নিদিওঁ, চেলেঞ্জ নিদিওঁ, তেনে সেইবোৰো অৱনতি ঘটিব। আৰু মই প্ৰায় কওঁ যে সুস্থ শৰীৰ থকাটো বৰ ভাল, কিন্তু যদি আপোনাৰ মগজুৱে ভালদৰে কাম নকৰে, তেন্তে আপুনি কেতিয়াও
সুস্থ বুলি ক'ব নোৱাৰে, আপুনি অক্ষম হৈ থাকিব। গতিকে মগজুকে ধৰি নিজৰ সমগ্ৰ সত্তাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। এতিয়া মানুহে কিয় স্মৃতি শক্তিৰ সৈতে প্ৰায় সংগ্ৰাম কৰে, সেই বিষয়ে আমি জানো আহক। এই যে মই কৈছিলো গুগল এফেক্টৰ কথা, আজিকালি আমি নিজৰ মগজু ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে তথ্য মনত ৰাখিবলৈ গুগল বা আন চাৰ্চ ইঞ্জিনৰ ওপৰত নিৰ্ভৰ কৰা প্ৰৱণতাটো বাঢ়িছে, হয়নে? আপুনি কেতিয়াবা ভাবিছেনে যে আমাৰ ফোন নম্বৰবোৰ, মোবাইলৰ যিটো ফোন নম্বৰ, সেইবোৰ কিয় 10টা অংকৰ হয়, 10টা ডিজিটৰ? কাৰণ সাধাৰণ এজন মানুহৰ মগজুৱে প্ৰায় 9-10টা অংক মনত ৰাখিব পাৰে। কিন্তু এই ক্ষমতা থকাৰ পাছতো আমি প্ৰায় নম্বৰবোৰ লিখো বা ফোনত সংৰক্ষণ কৰো। আমি পঢ়িও নাচাও, বহু সময়ত আমি নিজে লিখি সংৰক্ষণো নকৰো, কোনোবাই শ্বেয়াৰ কৰি দিয়ে আৰু তেনেকে আমি ছেভ কৰি থৈ দিওঁ। আৰু এনেদৰে আমি অনবৰতে আমি প্ৰযুক্তিৰ ওপৰত, গুগলৰ ওপৰত, ক'ৰবাত যাব লৈছো, আমি গুগল মেপ ব্যৱহাৰ কৰো। নিজৰ মনত নাৰাখো। কোনোবাই আগতেতো আমি নাছিলে গুগল মেপ, কিন্তু এতিয়াতো আমি গুগল মেপ নহলে যেন আমি যাবই নোৱাৰিম কোনোবা স্থানলৈ। চিনি নোপোৱা জেগালৈও আগতে মানুহে গৈছে। আৰু এতিয়া কি হৈছে, এতিয়া হয়তো অলপ কেইদিনমানৰ পিছত আমাৰ আহিব ChatGPT এফেক্ট। কাৰণ আমি কথাবোৰ আমি নিজে চিন্তা কৰাৰ পৰিৱৰ্তে আমাৰ প্ৰশ্ন উত্তৰ দিবলৈ বা লিখিবলৈ, বহু কথা জানিবলৈ আমি AI চাটবটৰ ওপৰত নিৰ্ভৰ কৰিছো। নিঃসন্দেহে এইবোৰ সঁজুলি সহায়ক হয় আমাৰ কাৰণে, কিন্তু আমাৰ মগজুৰ ব্যায়াম আৰু মনত ৰখাৰ ক্ষমতাত বাধাৰ সৃষ্টি কৰি গৈ আছে। আৰু আমাৰ স্মৃতিশক্তি কেনেকৈ কাম কৰে সেইটো জানো আহক। এইটো আচলতে স্মৃতিশক্তিয়ে কাম কৰা 4টা মূল পদক্ষেপ আছে। এটা হ'ল আমাৰ এটেনশ্যন, মনোযোগ। আমি কথা এটা মনত ৰাখিবলৈ আমি আমাৰ সমগ্ৰ মনোযোগ তাৰ ওপৰত কেন্দ্ৰীভূত কৰিব লাগিব। দ্বিতীয়টো ষ্টেপ হ'ল আমি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, পঞ্জীয়ন কৰিব লাগিব। আমাৰ মগজত সেই তথ্যটো আমি পঞ্জীয়ন কৰিব লাগিব, সেই আমি লিখি ৰাখো। আমি কিবা এটা বস্তু আমি মনত ৰাখিবলৈ আমি যদি লিখিব পাৰো, সি আমাৰ বেছি ৰেজিষ্টাৰ হয় মনৰ ভিতৰত, মগজুত। তাৰপিছতো ষ্টেপ হ'ল কোডিং এণ্ড ষ্ট'ৰেজ। কোডিং অৰ্থাৎ তথ্যবোৰ আমি যিবোৰ পাওঁ, সংগ্ৰহ কৰো, প্ৰচেছ কৰো, তাৰপিছত আমি সংৰক্ষণো কৰো। আৰু তাৰ পিছৰ ষ্টেপটো হ'ল আমি ৰিভাইভেল। আমি উদ্ধাৰ কৰিব লাগিব, তথ্যবোৰ মনত পেলাবলৈ আমি চেষ্টা কৰিব লাগিব। আমি তেনেদৰে মনত ৰাখো। কথা এটা জানিলো, মনত কৰিব বিচাৰিছো, সেইটো মনোযোগ সম্পূৰ্ণ আমি ৰাখিব লাগিব আচলতে। তাৰপিছতহে সেইটো আমাৰ ভিতৰত ৰেজিষ্টাৰ হ'ব। তাৰপিছত সেইবোৰ আমাৰ কিমান প্ৰচেছ কৰিম, এইটো এনেকুৱা ধৰণৰ কথা আছিলে, কি আছিলে, তেনেকে সংৰক্ষণ কৰো। তাৰপিছত আমি মাজে মাজে মনত পেলাও। আৰু এই 4টা ষ্টেপ আমি যেতিয়া কৰি থাকো, তেনেকৈ আমাৰ স্মৃতিশক্তিটোৱে কাম কৰে আমাৰ। আৰু এই আটাইকেইটা পদক্ষেপ ষ্টেপ আমাৰ মগজুৰ হিপোকেম্পাছ আৰু প্ৰিফ্ৰণ্টেল কৰ্টেক্সকে ধৰি মগজুৰ একাধিক অংশ জড়িত হৈ থাকে। গতিকে এই সকলোবোৰ অংশক আমি যাতে সক্ৰিয় কৰি ৰাখিব পাৰো, আমি কিছুমান মগজুৰ ব্যায়াম কৰি। আৰু আজিকালি স্নায়ু বিশেষজ্ঞয়ে কৈছে যে স্মৃতিশক্তিৰ সমস্যাৰ মূল কাৰণ হ'ল এই প্ৰথম যিটো ষ্টেপ, এটেনশ্যন বা মনোযোগ, সেইটোৰ অভাৱ। আৰু আজিকালি ADHD নামৰ যিটো অসুস্থতা, এটেনশ্যন ডেফিচিট হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, সেইটো বহু বাঢ়িছে। মানুহৰ এটেনশ্যন কমি গৈছে, দিব নোৱাৰা হৈছে, মানুহে এটেনশ্যন, মনোযোগ দিব নোৱাৰা হৈছে। আৰু এতিয়া দেখা গৈছে যে ADHD বহু পৰিমাণে বাঢ়ি গৈছে পূৰ্বতকে। আৰু এই প্ৰাপ্তবয়স্ক শিশু সকলোৰে ক্ষেত্ৰত সমানে বৃদ্ধি হৈছে। আৰু এই ADHD বৃদ্ধিৰ আঁৰত কি কাৰণ আছে, সেয়াও আমি জানিব লাগিব। ইয়াৰ এটা ডাঙৰ কাৰণ হ'ল আমি আজিকালি দৈনিক বহুবোৰ ডিষ্ট্ৰেকশ্যনৰ সন্মুখীন হওঁ। বহু ডিষ্ট্ৰেকশ্যন আমাৰ আছে সন্মুখত। আমাৰ ধৰক কম্পিউটাৰত কাম কৰি আছো, কম্পিউটাৰতে আমাৰ একাধিক টেব খোলা থাকে। এইটো ভিডিঅ' চামনে, সেইটো ভিডিঅ' চামনে, ইমেইল, নিজৰ কামটোতো থাকেই,
কিবা কিবি বহু ধৰণৰ আমাৰ কাম একেলগে আমি মাল্টিটাস্কিং কৰিবলৈ বিচাৰো। আৰু তাৰোপৰি অহৰহ আমাৰ ফোনত অন্তহীন জাননী আহি আছে, নটিফিকেশন আহি আছে, হোৱাটছএপত কিবা আহিছে, ছচিয়েল মিডিয়াৰ কিবা আহিছে, এনেধৰণৰ টিং টাং বাজিয়ে থাকে। সেইবোৰে আমাক বহুত ডিষ্ট্ৰেক্ট কৰে। আৰু ইমান ধৰণৰ উচ্চ পৰ্যায়ৰ ডিষ্ট্ৰেকচন চম্ভালিবলৈ আমাৰ মগজুটো কেতিয়াও সাজু হৈ থকা নাই। আচলতে আমাৰ পূৰ্বপুৰুষসকল আছিলে, তেওঁলোকে প্ৰতিদিনে মাত্ৰ প্ৰায় 25টা সিদ্ধান্তহে লৈছিল বা চিন্তা কৰিছিল। এতিয়া আমি জানো আমাৰ দৈনিক প্ৰায় 30ৰ পৰা 50,000 কথাহে আমি সিদ্ধান্ত লব লগা হয়। গতিকে তথ্যৰ এই অহৰহ আমাৰ বোমা বৰ্ষণৰ দৰে তথ্যৰ বোমা বৰ্ষণ হৈ থাকে। গতিকে আমাৰ মগজুত ই অতিৰিক্ত বোজাৰ সৃষ্টি কৰে, আৰু সেইকাৰণে আমাৰ মগজুত মনোযোগৰ অভাৱ হয়। কিন্তু আমি ইয়াৰ ওপৰতে অভিযোগ কৰিতো বহি থাকিলে নহব, আমি মনোযোগ উন্নত কৰিব লাগিব। তাৰ কাৰণেও মই আজি আপোনালোকক 3টা প্ৰমাণিত কৌশল দিছো। প্ৰথমটো হল, আপোনালোকে নিজৰ জীৱনত কি বিচাৰে, কি কৰিব বিচাৰে, আপোনালোকৰ পৰিকল্পনা বা আপুনি কি লাভ কৰিব বিচাৰে, আপোনাৰ লক্ষ্য কি, সেই বিষয়ে আপুনি স্পষ্ট হওক। আপুনি লিখি ৰাখক কি বিচাৰে, নিজৰ জীৱনৰ লক্ষ্য, নিজৰ অগ্ৰাধিকাৰ লিখি লওক। মই মোৰ সকলো প্ৰশিক্ষাৰ্থীক তেওঁলোকে স্বাস্থ্যই হওক, কেৰিয়াৰ হওক, সম্পৰ্ক হওক, আৰ্থিক দিশতে হওক, সকলোতে তেওঁলোকে কি বিচাৰে সেয়া স্পষ্টভাৱে লিখি লবলৈ দিওঁ। আৰু সেইবোৰ তেওঁলোকে কেনেকৈ ৰেজিষ্টাৰ কৰে তাৰ বিষয়ে প্ৰশিক্ষণ দিওঁ। আৰু দ্বিতীয়তে আপোনালোকে পমোডৰো নামৰ টেকনিকটো ব্যৱহাৰ কৰক। এই বিষয়ে মই পিছলে আপোনালোকক আৰু জনাম। পমোডৰো হল এনেকুৱা এটা টেকনিক য'ত আমি 25 মিনিট একদম মনোযোগেৰে কাম কৰো। এটা কাম লওঁ, 25 মিনিট একেলেঠাৰে কাম কৰো, তাৰপিছত কিছু সময়ৰ বাবে বিৰতি লওঁ। আৰু ইয়াৰ দ্বাৰা আচলতে আমি আমাৰ মনোনিৱেশ কৰি থাকিব পৰা এটা কামত, আৰু আমি ডিষ্ট্ৰাকচন এৰাই চলিব পাৰো। আৰু 3 নম্বৰটো হল, এটা কাম কৰাৰ আগতে আপুনি সকলো ধৰণৰ ডিষ্ট্ৰাকচন আঁতৰাই লওক। যেনে আপোনাৰ ফোনটো হয়তো আপুনি বন্ধ কৰক, নহলে চাইলেন্ট মোডত ৰাখক, বা যিকোনো আপোনাৰ নটিফিকেশন যদি আহি থাকে সেইবোৰো বন্ধ কৰি ৰাখিব। আৰু এটা ভাল ঠাই, নিস্তব্ধ স্থান বিচাৰি লব কাম কৰিবৰ কাৰণে। এই 3টা কাম যদি আপোনালোকে কৰে, তেতিয়াহলে আপোনাৰ মনোযোগ উন্নত হবই, আৰু আপোনাৰ ডিষ্ট্ৰাকচনো যেতিয়া হ্ৰাস হব, তেতিয়া আপোনাৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা, জীৱনত সফল হোৱাৰ সম্ভাৱনা বৃদ্ধি হব। তাৰোপৰি এটা অতি সহজ আৰু শক্তিশালী প্ৰাণায়াম সদায় কৰিব, যি হল ভ্ৰমৰী, যাক ইংৰাজীত হামিং বি ব্ৰেথ বুলি কয়। প্ৰাণায়ামৰ উপকাৰিতা আমি সকলোৱে জানো। ভ্ৰমৰী প্ৰাণায়ামে কিন্তু আমাৰ মগজুত বহুত প্ৰভাৱ পেলায়, বহুত পজিটিভিটি দেখা পোৱা গৈছে। গতিকে ভ্ৰমৰী অভ্যাস নিজেও কৰিব। ভ্ৰমৰীক অভ্যাস কৰিলে মনোযোগটো বৃদ্ধি হবই, আৰু মগজুৰ শিথিল হব, কৰিব। আৰু ভ্ৰমৰী কেনেকে কৰিব, যিসকলে নাজানে, হয়তো বহুতেই জানে, যিসকলে নাজানে তেওঁলোকে এনেকে কৰিব। দুটা আঙুলি, তৰ্জনী আঙুল দুটা এনেকে চেলাৰ ওপৰত ৰাখিব, মধ্যমা আঙুলিতে চকু বন্ধ কৰিব, আৰু অনামিকাটো নাকৰ এই চাইডত অকমানকে হেঁচা মাৰি ৰাখিব, আৰু কেয়া আঙুলিটো ওঠৰ ওচৰত ৰাখিব। বুঢ়া আঙুলিৰে আমাৰ কাণখন বন্ধ কৰিব। এতিয়া দীঘলকে উশাহ লৈ চকু হাতেৰে বন্ধ, এইটো আঙুলিৰে বন্ধ কৰিব, মধ্যমাৰে আৰু কাণেৰে হেঁচা মাৰি দিব, আৰু দীঘলকে উশাহ লব, আৰু চাউণ্ড কৰি, ঘুমুৰাৰ দৰে চাউণ্ড কৰি নিশাহ এৰিব। এই ভ্ৰামৰী অনুশীলন যেতিয়া আপোনালোকে কৰে, দিনটোত এনেকে আপুনি যদি 3-4 বাৰ মানো কৰে, আপোনাৰ কাৰণে, আপোনাৰ মগজুৰ কাৰণে ই বহুত ডাঙৰ ঔষধৰ কাম কৰিব। আপোনাৰ মনোযোগিতা বৃদ্ধি কৰিব, আৰু স্মৃতি শক্তিও উন্নত কৰিব। আজিৰ পৃথিৱীত আমি অহৰহ অনবৰতে আনৰ মনোযোগ বিচাৰো, আনৰ এটেনচন বিচাৰো, এক্সাইটমেন্ট বিচাৰো, আৰু তাৰ কাৰণে আমাৰ মনৰ ভিতৰত এনেকুৱা উত্তেজনাৰ সৃষ্টি হয় যে আমি অহৰহ বিচলিত হৈ থাকো। আমি মনোনিৱেশ কৰিব নোৱাৰো ভালকে কোনো এটা কামত। গতিকে আমি ইয়াৰ পৰা হাত সাৰিবই লাগিব, আমাৰ নিজৰ উদ্দেশ্যক অগ্ৰাধিকাৰ দিব লাগিব, আৰু এটা সময়ত আমি এটা কামত মনোনিৱেশ কৰিব লাগিব। আপুনি কৰিবলগীয়া কামবোৰৰ, নিশ্চয় আমি বহু কাম কৰিব লাগে, কিন্তু কৰিবলগীয়া কামবোৰৰ এখন তালিকা বনাই লওক, আৰু
প্ৰতিটো কাম সম্পূৰ্ণ কৰক, কিন্তু একেলগে গোটেইকেইটা কাম কৰিবৰ কাৰণে চেষ্টা নকৰিব। মাল্টিটাস্কিংটো আচলতে এটা মিথ। আমাৰ মগজুৱে কেতিয়াও মাল্টিটাস্ক কৰিব নোৱাৰে। এটা কাম এটা সময়ত কৰিব। আৰু আপুনি প্ৰতিটো কামৰ প্ৰতি সচেতন হ'ব। আৰু যেতিয়া এটা কাম আপুনি নিজে বিচৰা বিনা কৰিব পাৰে, কৰে মনোযোগেৰে, তেতিয়া নিজক আপুনি পুৰস্কৃত কৰিব। হয়, আপুনি ভাল পোৱা কিবা এটা কাম কৰিব। আপুনি জানে যে ডিষ্ট্ৰাকশ্যন, আমাৰ ছচিয়েল মিডিয়া আমাৰ কাৰণে ডিষ্ট্ৰাকশ্যন, কিন্তু আপুনি যেতিয়া নিজে এটা কাম কৰি শেষ কৰিব পাৰে, নিজক তেতিয়া অকণমান সময়ৰ কাৰণে হয়তো ছচিয়েল মিডিয়াত আপুনি পাৰ কৰিলে, হয়তো কেতিয়াবা এটা আইচক্ৰীম খালে, এটা চকলেট দিলে, এনেধৰণৰ নিজক এটা পুৰস্কৃত কৰাৰ ব্যৱস্থা এটা কৰে। আৰু প্ৰতি 25 মিনিটৰ মূৰে মূৰে বিৰতি ল'ব, যিটো পমডোৰ টেকনিক বুলি কয়। 25 মিনিটৰ মূৰে মূৰে বিৰতি ল'ব, আৰু তেতিয়া আপুনি ভালদৰে মনোনিৱেশ কৰিব পাৰিব এটা কামত। আৰু শেষত মই এয়াই কওঁ, যদি আপুনি ADHD বা মনোযোগৰ সমস্যাৰ সৈতে যুঁজি আছে, তেতিয়াহ'লে মনোৰোগ বিশেষজ্ঞৰ কাষ চাপিবলৈ কুণ্ঠাবোধ নকৰিব। আপোনালোক সকলো কুশলে থাকক। নিজৰ শৰীৰ, মনৰ লগতে মগজটোকো বহু বেছি যত্ন লওক, মৰম কৰক। আপোনালোকে যদি এই ভিডিঅ'টোৰ কথাবোৰ আপোনালোকৰ কামত আহিছে বুলি ভাবে, তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, মতামত দিব, যাতে মই আপোনালোকৰ কাৰণে আৰু প্ৰয়োজনীয় ভিডিঅ' নিয়মীয়াকৈ দি যাব পাৰো। ধন্যবাদ।